বন্ধু বান্ধৱীসকল, এই দিন দুপৰীয়া মানে মোৰ কি হ'ল, মোৰ আকৌ কফি খাব মন গ'ল। সেই গতিকে মই ভাবিলোঁ কফি একাপ বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনাওঁ কফি। মোৰ আগৰ কফিটো শেষ হ'ল, মানে শেষ হোৱাত কি কৰিলোঁ, যোৱাকালি গৈ আকৌ এটা কফি লৈ আহিলোঁ। আহি পেলাই এইটো কফি আকৌ কেনে লাগে, আগতে বেলেগ এটা ব্যৱহাৰ কৰি আছিলোঁ, এতিয়া আকৌ এইটো কফি আনিছোঁ। তাকে খুলি পেলাই কাপটোত লৈ লওঁ, অলপ কাপটোত লৈ পেলাই গাখীৰটো গৰম কৰিব বহাই দিছোঁ। এইখিনি নিব আহিছোঁ মানে মই কফিটো লৈ লওঁ। মই কেনেকৈ বনাওঁ আৰু আপোনালোকে কেনেকৈ বনাই জনাব। জনাবচোন। ইমান হেৰি নবনাওঁ, এনেকৈ এতিয়া মানে কি কফিটো লৈ যাওঁ, লৈ যাই পেলাই দিন দুপৰীয়া মানে কিয় বা মন গ'ল আজি কফি খাব দিন দুপৰীয়া, তাকে ল'লোঁ। এয়া গাখীৰটো গৰম কৰিছোঁ, মই গাখীৰটো গৰম কৰিব বহুৱাই দিছোঁ। পাক উঠিলে মানে কি হ'ব, মই এইখিনি কফিখিনিত চেনি দি পেলাই অলপ গাখীৰ লৈ এইটো মিলাই লৈছোঁ। মানে মই এনেকৈ কৰোঁ, গাখীৰটো পাক হোৱাৰ পিছত মানে কাপটোত ঢালি দিম আৰু এইখিনি এনেকৈ ৰেডি কৰিছোঁ। এয়া মোৰ গাখীৰখিনি গৰম হৈ গ'ল, এয়া কফিও ৰেডি, এতিয়া বাহিৰত বহি খাওঁ। মই বাৰান্দাত বহি লৈছোঁ, বাৰান্দাত বহি কফিখিনি খাওঁ এতিয়া, আৰু ফাগুনৰ বতাহ গাত লগাই। এয়া আপোনালোকে চাওক।